নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব আজিৰ ভিডিঅ'ত মই কেনেকৈ এপ্লাই কৰিব পাৰি বা চৰকাৰী স্কিমৰ কথা ক'বলৈ যোৱা নাই আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা এটা খুবেই গুৰুত্বপূৰ্ণ বস্তুৰ বিষয়ে ক'বলৈ গৈ আছো এই বস্তুটো আপোনালোকে দেখা পাইছে ডেণ্ট্ৰডক ক্ৰীম ফৰ ডেণ্টেল কেয়াৰ মই প্ৰায় 3 মাহ মান আগৰ পৰাই ব্যৱহাৰ কৰি আছো মোৰ খুবেই মাজে মাজে দাঁতৰ বিষ আৰু দাঁতত পোকে ধৰা এনে ধৰণৰ দাঁতৰ ৰোগ হৈ আছিল এনে ক্ষেত্ৰত মোৰ এজন কলিগে ক'লে যে এই ক্ৰীমটো ব্যৱহাৰ কৰি চাব বুলি সঁচাকৈ মই প্ৰায় 3 মাহৰ পৰা ব্যৱহাৰ কৰি আছো আৰু কেতিয়াবা কি হয় আপুনি বেছিকৈ যদি মঙহ খোৱা হয় তেতিয়াও দাঁতত মঙহ ফচি যোৱাৰ কাৰণে আপোনাৰ দাঁতত বিষ হোৱা দেখা যায় আৰু এই বিষ পাছলৈ দাঁতত পোকে ধৰা লৈ পৰিৱৰ্তন হৈ যায় তেনে ক্ষেত্ৰত এই যোনটো ক্ৰীমটো ব্যৱহাৰ কৰিলে খুবেই ভাল ফল পোৱা যায় মই নিজে ব্যৱহাৰ কৰি আছো আপোনালোকে এই ক্ৰীমটো অনলাইনতো পাব আৰু মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনতো আপোনালোকে পাই যাব মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনৰ পৰা আপোনালোকে এই প্ৰডাক্টটো ল'লে মোৰো কিবা এটা হেল্প হ'ব আপোনালোকে যদি ল'ব বিচাৰে আপোনালোকে ডেসক্ৰিপচন বা কমেন্ট বক্সত লিংক পাই যাব বা ভিডিঅ'ৰ ওপৰত প্ৰডাক্ট বুলি আহি যাব আপোনালোকে তাত ক্লিক কৰি প্ৰয়োগ কৰিব পাৰে তেতিয়া মোৰো কিবা এটা সহায় হ'ব ঠিক আছে আৰু আপোনালোকে এই ক্ৰীমটো কটাৰীয়ে কটা বা যিকোনো দাগত এনেকৈ আপোনালোকে যদি কটা মেলা হয় সেইবোৰটো লগালে খুব ভাল ফল পোৱা যায় আৰু আপোনালোকৰ যদি পেটৰ বিষ হয় কেতিয়াবা তৎক্ষণাত তেতিয়া এই ক্ৰীমটো পৰা অকমান পানীত মিক্স কৰি কুহুমীয়া গৰম পানীত আপোনালোকে যদি খাই দিয়ে তৎক্ষণাত আপোনাৰ যদি পেটৰ তেনেকুৱা বেলেগ ধৰণৰ যদি নহয় ধৰক গেছ তেনেকুৱা টাইপৰ যদি আপোনালোকৰ হয় তেতিয়া আপোনাৰ এই গেছ বা পেটৰ বিষ তৎক্ষণাত ভাল হ'ব এই ক্ৰীমটো মই প্ৰায় 3 মাহৰ পৰা ইউজ কৰি আছো আপোনালোকক মই দেখাব বিচাৰিছো ক্ৰীমটো কেনে ধৰণৰ হয় মই ভিডিঅ'টো একচুয়ালি বনোৱাৰ একো মোটিভ নাছিলে কিন্তু আপোনালোকক জনাব বিচাৰিলো যদি আপোনালোকৰ কাৰোবাৰ যদি তেনেকুৱা দাঁতৰ বিষ হৈ আছে বা সৰু বাচ্চা যদি আপোনালোকৰ ঘৰত আছে যিবোৰে মিঠা বস্তু খাই ভাল পায় তেখেতলোকক এই ক্ৰীমটোৰ সহায়ত আপোনালোকে যদি ব্ৰাছ কৰিব দিয়ে তেন্তে তেখেতলোকৰ এই পোকে ধৰা বেমাৰটো নহ'ব দাঁতৰ যিটো বেমাৰ কাৰণ সেইটো খুবেই ভয়ানক কাৰণ মোৰো এডাল দাঁত ডক্টৰে কোৱাৰ পাছত গুচাবলগীয়া হ'ল যেটো খুবেই বেয়া কাৰণ এতিয়া আমাৰ সৰু বাচ্চাটো ঠিকে আছে আমাৰ কিন্তু এতিয়া দাঁত আৰু আহিবলৈ নাই সেয়েহে আপোনালোকৰ দাঁত এটো বচাই ৰখাত এই যেটো ক্ৰীম খুবেই গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে যদি ক্ৰয় কৰিব পাৰে অনলাইনত আৰু এয়া আছিল এই বিশেষ ভিডিঅ'ত আপোনালোকক মই দেখুৱালো আপোনালোকে এটা দাঁতৰ যতনৰ বাবে এটা ক্ৰীম ক্ৰয় কৰিব পাৰে এই ক্ৰীমটো গতিকে এই আছিল আজিৰ ভিডিঅ'টো আমি অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম